Hello students, welcome to my class. এই ভিডিওতে আমি আলোচনা কৰিম সম্ভাৱিতাৰ কেইটামান কোৱেশ্চন যেকেটা কোৱেশ্চন কমেন্ট কৰি কেবাগৰাকীও ষ্টুডেন্টে খুবেই মোক ৰিকুৱেষ্ট কৰি আছে যে ভিডিওটো বনাই দিব লাগে তো মই ভিডিওটো লৈ আহিছো সকলোৰে বাবে লাভদায়ক হ'ব নিশ্চয় তো আমি ভিডিওটো ষ্টাৰ্ট কৰো আহা প্ৰথম কোৱেশ্চন নম্বৰ 22 চাও ইয়াত দিয়া আছে চিত্ৰত এই চিত্ৰত দেখুৱাৰ দৰে ধৰা হোক তুমি এটা লুডুগুটি এখন আয়তাকাৰ ক্ষেত্ৰত পেলাইছা 1 মিটাৰ ব্যাসৰ এটা বৃত্তৰ ভিতৰত এইটো পতিত হোৱাৰ সম্ভাৱিতা কি 1 মিটাৰ ব্যাসৰ এটা বৃত্ত ইয়াত দিয়া আছে বৃত্তটোৰ ধৰা হৈছে ব্যাসটো 1 মিটাৰ ব্যাসটো 1 মিটাৰ ঠিক আছে এতিয়া এই আয়তাকাৰ এইখিনি খেলটো হৈ আছে তাৰমানে লুডুগুটিটো দলিয়াই দিয়াৰ পিছত এই বৃত্তটোৰ ভিতৰত পৰা চান্সটো কিমান হেইটো সুধিছে প্ৰশ্নটোত ঠিক আছে তো স্টুডেন্টস এই প্ৰশ্নটোৰ উত্তৰটো আমি কেনেকৈ কৰিম প্ৰথমতে আমি এই আয়তাকাৰ ক্ষেত্ৰৰ কালি উলিয়াই লম আৰু এই বৃত্তৰ কালিটো উলিয়াই লম ঠিক আছে তো আমি কি কৰিম এই বৃত্তটো কত আছে আয়তৰ ভিতৰত আছে হয়নে গতিকে বৃত্তৰ কালিক আয়তৰ কালিৰে আমি হৰণ কৰি দিলে উত্তৰটো ওলাই যাব তো স্টুডেন্টস প্ৰশ্নটো যেহেতু সহজ মই ইয়াত লিখিয়ে দিছো আয়তাকাৰ ক্ষেত্ৰৰ কালি প্ৰথমতে আমি উলিয়াই লম আয়তৰ কালিটো আমি জানোই স্টুডেন্টস দিক পূৰণ প্ৰস্থ তো দিকটো দিয়া আছে চাবা ছবিত 3 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 2 মিটাৰ তো দিক পূৰণ প্ৰস্থ মানে 3 পূৰণ 2 গতিকে 3 * 2 6 মিটাৰ স্কয়াৰ ঠিক আছে তাৰপিছত বৃত্তৰ কালিৰ ফৰ্মুলাটো হৈ গল পাই r স্কয়াৰ r মানে হৈ গল ব্যাসাৰ্ধটো আকৌ কি ব্যাসৰ আধা ব্যাস বাই 2 ব্যাস দিয়া আছিল 1 মিটাৰ তো r হৈ যাব অৰ্থাৎ ব্যাসাৰ্ধটো হৈ যাব 1/2 মিটাৰ তো স্টুডেন্টস এতিয়া পাইৰ মানটো আমি নাপাতো পাই এনেকৈ ৰাখিম পাইটো আৰু পাতিবও পাৰা কোনোবাই 22/7 পাতিবও পাৰা আৰৰ মানটো আমি হাফ ইয়াৰ পৰা পাতি দিলো 1/2 স্কয়াৰ আছে কাৰণে হোল স্কয়াৰ দি দিলো তাৰপিছত এটো পাই থাকি গল 1/2 হোল স্কয়াৰ মানে 1/4 হ'ব হয়নে তো পাই 1 যা পাই আৰু তলত 4 হ'ব তো পাই/4 মিটাৰ স্কয়াৰ বৃত্তৰ কালি পাম ঠিক আছে এতিয়া লুডুগুটিটো বৃত্তৰ ভিতৰত পৰাৰ সম্ভাৱিতাটো আমি এনেকৈ লিখিম বৃত্তৰ কালি বাই আয়তৰ কালি তো স্টুডেন্টস বৃত্তৰ কালিটো আমি পাইছো পাই/4 হয়নে পাই/4 তাৰ পিছত আয়তৰ কালিটো আমি পাইছিলো ওপৰত এয়া 6 মিটাৰ স্কয়াৰ আছিল আয়তৰ কালি হয়নে এটুকে আমি ইয়াত পাতি দিও হৰত তো 6 দুইটাৰে মিটাৰ স্কয়াৰ কটা যাব তো পাই/4 ওপৰৰ ভগ্নাংশটো আমি কি কৰিম তললৈ এনেকৈ বহুৱাই দিম পাই/4 আৰু তলত আগৰ পাই 6 আছিল গতিকে 4 আৰু 6 টো পূৰণ কৰি দিম তো আমি কিমান পাম পাই/6 4 * 24 এইটোৱে হৈ গল লুডুগুটিটো বৃত্তৰ ভিতৰত পৰাৰ সম্ভাৱিতাটো এইটো অংকৰ কাৰণে একেবাৰে সহজ হয়নে তো স্টুডেন্টস আমি নেক্সট কোৱেশ্চনলৈ যাও এবাৰ স্টুডেন্টস মই অনুশীলনী 15.2 যেটো ঐচ্ছিক বুলি কৈছে এই অনুশীলনীটোৰ পৰা মই দুটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ কৰাম মই সম্ভাৱিতাৰ তো তোমালোকে নিশ্চয় প্ৰেক্টিস কৰিবা একেবাৰে সহজ যেহেতু ইয়াত লিখা আছে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় এয়া দেখিছানে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় তথাপিও এই দুটা কোৱেশ্চন তোমালোকে বুজিলৈ ভালকৈ প্ৰিপেয়াৰ কৰি থবা কোৱেশ্চন পেপাৰ কেনেকৈ হ'ব আমি ক'ব নোৱাৰো গতিকে এই দুটা কোৱেশ্চনটো যদি তোমালোকে কৰি থোৱা তেনেহলে বহুতখিনি আইডিয়া হ'ব বেলেগ যিকোনো ধৰণৰ কোৱেশ্চন তোমালোকে সলভ কৰিব পাৰি তো স্টুডেন্টস কোৱেশ্চন নম্বৰ 4 টো মই লৈ আছো এটা বাকচত 12টা বল আছে য'ত এক্সট্ৰা বল কলা যদি এটা বল বাকচৰ পৰা যাদৃচ্ছিকভাৱে টনা হয় তেন্তে এইটো কলা হোৱাৰ সম্ভাৱিতা কি তো একেবাৰে সহজ টোটাল বল কেইটা আছে 12টা আছে আৰু কেইটা বল কলা আছে এক্সট্ৰা বল কলা তো কলা হোৱাৰ সম্ভাৱিতাটো কি কলাৰ সংখ্যা বাই মুঠ বল তো মোৰ x বাই কিমান হ'ব 12 হ'ব মই কৰি দেখাম তথাপিও মই কৈ দিছো তাৰ পিছত কোৱেশ্চনটো আছে আৰু এটা অংশ আছে যদি 6টা আৰু অতিৰিক্ত কলা বল বাকচত ভৰোৱা হয় আগতে কেইটা বল আছিল 12টা আকৌ 6টা অতিৰিক্ত বল আনিছে কেইটা হৈ গল 18টা হৈ গল হয়নে 18টা বল হৈ গল কোন কালাৰৰ বল আনিছে ব্ল্যাক কালাৰৰ কলা ৰঙৰ বল আনিছে আগতে কলা ৰঙৰ বল কেইটা বুলি কৈছিলে xটা বুলি কৈছিলে আৰু কেইটা আহি গল এতিয়া 6টা আহি গল তো x + 6 হৈ গল ব্ল্যাক কালাৰ অৰ্থাৎ কলা ৰঙৰ বল এতিয়া কৈছে কলা বল পোৱাৰ সম্ভাৱিতা পূৰ্বতে পোৱা সম্ভাৱিতাৰ দুগুণ x নিৰ্ণয় কৰা ঠিক আছে তো স্টুডেন্টস ইয়াতে আমি লিখি ললো মুঠ বলৰ সংখ্যা 12টা কলা বলৰ সংখ্যা xটা গতিকে p অৰ্থাৎ সম্ভাৱিতা সম্পূৰ্ণ নিলিখি p লিখিলে হ'ব p ব্ৰেকেটৰ ভিতৰত যেটো লাগে কলা বল লাগে তো কলা বল পোৱাৰ সম্ভাৱিতা মুঠটো সদায় তলত লিখিবা মুঠ টোটালটো সদায় তলত আৰু যেটো লাগে হেতু সদায় ওপৰত লিখিবা এইটো হৈ গল প্ৰথম অংশৰ উত্তৰটো x/12 আকৌ লিখিছো আকৌ যদি 6টা অতিৰিক্ত কলা বল দিয়া হয়
মুঠ বলৰ সংখ্যা হ'ব 12 প্লাস 6 আগতে 12 আছিলে নতুন 6টা আহি গ'ল 18টা কলা বলৰ সংখ্যা আগতে এক্সট্ৰা আছিলে আকৌ 6টা আহি গ'ল x প্লাস 6 এটো এনেকৈ ৰাখিব লাগিব x প্লাস 6 ঠিক আছে তো দ্বিতীয় ক্ষেত্ৰত কলা বল পোৱাৰ সম্ভাৱিতাটো আমি উলিয়াও তো স্টুডেন্টস এটুক মই এনেকৈ লিখিলো দ্বিতীয় ক্ষেত্ৰত কলা বল পোৱাৰ সম্ভাৱিতা p ড্যাশ দি দিলো এটা অকমান আগতকৈ বেলেগ দেখাবলৈ p ড্যাশ কলা কিমান হ'ব এইবাৰ মুঠ বল কিমান আছে 18 আৰু কলা বল কেইটা আছে x প্লাস 6 এটো ঠিক আছে কিন্তু প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে কৈছে এইবাৰ যেটো সম্ভাৱিতাৰ উত্তৰটো উলাল আগৰ সম্ভাৱিতাৰ উত্তৰৰ দুগুণ বুলি কৈছে তোমালোকে প্ৰশ্নটো পঢ়ি চাবা তো ইয়াত মই লিখিলো x plus 6 by 18 equal এটোৰ হৈতে 2 into x by 12 লিখিব লাগিব আগৰ সম্ভাৱিতাৰ দুগুণ বুলি কৈছে এতিয়া আমি x ৰ মান নিৰ্ণয় কৰিম ঠিক আছে তো 2 দি আমি 12 ক কাটি দিলো 2 6 গুণ 12 2 6 যা 12 এতিয়া আমি এই 6 ৰে আকৌ 18 কাটিব পাৰো 6 3 যা 18 কাৰণ এই 18 টো যদি সাইড চেঞ্জ হয় ই কোত যাব ওপৰলৈ হৰল হয়নে হৰত যাব যেহেতু গতিকে 6 দি আমি এনেও তিনিবাৰ আমি কাটিব পাৰো 18 গতিকে এনেকেও কাটিব পাৰি হৰ হৰ এনেকে সমান চিনৰ দুই ফালে থাকিলে তো এতিয়া আমি x + 6/3 আৰু এফালে অকল x থাকিল ঠিক আছে তো আমি এনেকে বজ্ৰগুণন কৰি দিও এফালে একো নাই মানে 1 আছে এতিয়া x * 3 কিমান হৈ যাব 3x এতিয়া x + 6 আৰু a 1 মাল্টিপ্লাই কৰিলে কিমান হ'ব একৰ লগত পূৰণ কৰি তো লাভ নাই তো ইমানেই হ'ব হয়নে এতিয়া এই x টো এফালে লৈ আনিলো 3x - x = 6 তো এফালে কিমান থাকিলে 2x = এফালে থাকিলে 6 সমান চিনৰ সোঁফালে তো এই দুইটো আমি সাইড চেঞ্জ কৰিলে কোত যাব হৰত অৰ্থাৎ এনেকৈ আমি কাটি দিব পাৰো 2 3 গুণ 6 তো এতেকে x ৰ মান আমি কিমান পালো 3 এনেকে সহজতে কৰিব পাৰি কোৱেশ্চনটো একেবাৰে সহজ আছিল হয়নে এবাৰ কোৱেশ্চন নম্বৰ 5 টো লৈছো এটা পাত্ৰত 24 টা মাৰ্বল কিছুমান হেউজিয়া আৰু আনবোৰ নীলা আছে মানে দুটা কালাৰৰ আছে কিছুমান হেউজিয়া আৰু কিছুমান নীলা যদি এটা মাৰ্বল পাত্ৰৰ পৰা যাদৃচ্ছিকভাৱে টনা হয় আৰু এটো হেউজিয়া হোৱাৰ সম্ভাৱিতা 2/3 অৰ্থাৎ হেউজিয়া হোৱাৰ সম্ভাৱিতাটো 2/3 দিয়া আছে প্ৰশ্নটো হ'ল পাত্ৰটোত থকা নীলা বলৰ সংখ্যা নিৰ্ণয় কৰা তো ষ্টুডেন্টস আমি ধৰি ললো নীলা বলৰ বা নীলা মাৰ্বলৰ সংখ্যা xটা দিয়া আছে মুঠ মাৰ্বল 24টা তো 24টাৰ পৰা এক্সট্ৰা যদি নীলা মাৰ্বল হয় এতেকে হেউজিয়া মাৰ্বলৰ সংখ্যা কিমান হৈ যাব 24 ৰ পৰা আমি নীলা মাৰ্বল বাদ দিলে যিমান থাকিব সেইখিনি হৈ যাব হেউজিয়া অৰ্থাৎ 24 - x তো এতেকে হেউজিয়া হোৱাৰ সম্ভাৱিতা কিমান হ'ব এইটো মতে তো সম্ভাৱিতা সদায় মুঠটো যিমান আছিল মাৰ্বল মুঠটো সদায় 24 আমি তলত লিখিলো আৰু যেটো লাগে কি লাগে হেউজিয়া নহয় জানো হেউজিয়া কিমান আছে 24 - x ঠিক আছে আকৌ প্ৰশ্নত দিয়া আছে হেউজিয়া হোৱাৰ সম্ভাৱিতাটো 2/3 বুলি কৈছে গতিকে আমি ইয়াত 2/3 পাতি দিলো ঠিক আছে 2/3 পাতি দিলো এটো প্ৰশ্নত দিয়া আছে ভালকৈ চাই লব তোমালোকে হেউজিয়া হোৱাৰ সম্ভাৱিতা 2/3 এতিয়া ইয়াতে 24 - x এই পাৰ্টটো সমান চিনৰ সোঁফালে থকাটো আৰু এইফালে 24 ঠিক আছে তো এইখিনিক আমি এতিয়া অকমান ক্যালকুলেশন কৰিলে আমাৰ উত্তৰটো ওলাই যাব তো 3 8 যা 24 আমি 3 ৰে 24 টো কাটিব পাৰো এতিয়া এনেকে আমি পূৰণ কৰি দিম এফালে 1 আছে তো কিমান হ'ব 8 2 যা 16 ঠিক আছে আৰু ইফালে থাকিলে 1 টো পূৰণ কৰি তো লাভ নাই 24 - x ঠিক আছে তো এতিয়া কিমান হৈ যাব এটো সোৱা -x টো এফালে লৈ আনিলো +x হৈ গল 24 টো ইয়াতে আছে 16 টো আমি সোঁফাললৈ লৈ গলো -16 তো এতেকে x = কিমান হল 24 - 16 কিমান পাম আমি 8 তো স্টুডেন্টস আমি হেকত এনেকৈ লিখি দিম এতেকে নীলা মাৰ্বলৰ সংখ্যা 8টা x কাৰণ আমি x টো আমি কি লৈছিলো নীলা মাৰ্বলৰ সংখ্যা বুলি লৈছিলো হয়নে তো ওপৰৰ পৰা মই এবাৰ দেখুৱাই দিছো তো এনেকৈ আমি সম্ভাৱিতাৰ উত্তৰকেটা আমি কৰিম আগৰ কোৱেশ্চন বিলাক যিবিলাক 15.1 ৰ কোৱেশ্চন বিলাক গটেখিনি মই কৰাই দিয়াই আছে আগৰ ভিডিও বিলাকত তোমালোকে চাই লব পাৰা কোৱেশ্চন নম্বৰ 22 কৰাই দিয়া নাছিলো যেহেতু এবাৰ যিকোনো কোৱেশ্চন আহিব পাৰে গতিকে কোৱেশ্চন নম্বৰ 22 মই কৰাই দিলো লগতে ঐচ্ছিক যেটো এক্সাৰসাইজ আছিল তাৰ পৰা মই ইম্পৰ্টেন্ট কেটা কৰাই দিলো যদি কাৰোবাক উদাহৰণৰ কেটাও যদি লাগে কমেন্ট কৰিবা মই নিশ্চয় উদাহৰণৰ কেটাও মই ভিডিও তোমালোকক বুজাই দিম ঠিক আছে নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ স্টুডেন্টস কিপ ওয়াচিং মাই চ্যানেল